শিক্ষাৰ্থীসকল নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। আমি এতিয়া নতুন কোঠাৰীৰ ভিতৰত আছো। এয়া হ'ল শৰ্মা প্ৰদীপ শৰ্মা আৰু আমাৰ বিদ্যালয়ৰ কাৰ্যালয় সহায়ক মুজাহিদুল আলম আৰু আমাৰ নিপেন ৰায়ো আছিল। মই কালি আহোঁতে আমাৰ নিপেন ৰায়ো গুৱাহাটীত আছিল। আমি একেলগে লগ হ'লো আৰু ৰাতিপুৱা আমি PMS পৰ্টেলৰ যি কাৰ্যালয় আছে, অৰ্গেনাইজেশ্যনৰ কাৰ্যালয়, আমি তাতে গ'লো আৰু আমি ইতিমধ্যে সকলোৱে গম পাওঁ যে PMS পৰ্টেলৰ সম্পূৰ্ণ আখৰাবিলাক এতিয়া দূৰ হৈছে। সকলোৱে ফাইনেল সাবমিট মাৰি আছে বা ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি ধৰি লৈছো। বাকী আছে এতিয়া গুৰু দক্ষিণা পৰ্টেলটোতো যথেষ্ট আখৰা আছিল। এই আখৰাবিলাক আজি প্ৰায় এসপ্তাহৰ পৰা আমি এই PMS পৰ্টেলৰ অৰ্গেনাইজাৰ কৰ্তৃপক্ষৰ লগত মানে অহৰহ যোগাযোগত আছো আৰু ইতিমধ্যে আমাৰ যিকেইটা সমস্যা আছিল, বিশেষকৈ ইউডাইচৰ সমস্যাটো, আপুনি যিখন আগৰ স্কুলত ইউডাইচটো আছিল সেই ইউডাইচটো ইনভেলিড দেখাইছিল, এইটো সমস্যা সমাধান হৈছে। এইটো মেণ্ডেটৰী নহয়, এতিয়া কোনো বস্তুৱে ইমান মেণ্ডেটৰী নহয়, কিন্তু এতিয়া এটা মেণ্ডেটৰী অপশ্যন এটা নতুনকৈ আহিছে। এই অপশ্যনটো হ'ল যে এনোকে চাৰ্টিফিকেট এখন লাগিব। এই চাৰ্টিফিকেটখন আপোনালোকে নিজৰ চাৰ্কল অফিচত পাব। চাৰ্কল অফিচত আপোনালোকে আবেদন কৰিব লাগিব আৰু এই আবেদন কৰাৰ পিছত এই চাৰ্টিফিকেটখন দিব। এই চাৰ্টিফিকেটখন ল'ব যাওঁতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এই কথাখিনি আপোনালোকে চাৰ্কল অফিচত যেতিয়াই এপ্লিকেশ্যন কৰিব তেতিয়া গম পাব। তেনেকৈ গমখিনি ল'ব আপোনালোকে। আৰু এই এনোকে মানে হ'ল নেক্সট অফ কিন। এই চাৰ্টিফিকেটখন এতিয়া মেণ্ডেটৰী, আপোনালোকে আনিবই লাগিব। সকলোৱে যিবিলাকে ইতিমধ্যে ফাইনেল চাবমিট মাৰিছে তেওঁলোকেও আপলোড দিব লাগিব। আৰু ইতিমধ্যে আপোনালোকে জানে যে এই গুৰু দক্ষিণা পৰ্টেলত আমাৰ যিসকল কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে ইয়াত মানে পঞ্জীয়ন কৰাৰ কাৰণে আপত্তি কৰিছিল, যিহেতু কৰ্মৰত অপশ্যনটো ইয়াতে নাছিল। এতিয়া এইটো আপডেট আহিব। আৰু এটা ভাল খবৰ আপোনালোকক কওঁ যে অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানবিলাকৰ পৰা যিসকল শিক্ষক কৰ্মচাৰী ইতিমধ্যে অৱসৰ পাইছে বা যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকেও এই পৰ্টেলটোত মানে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিসকল মানে অৱসৰ পাইছে, জীয়াই আছে, তেওঁলোকে নিজে পৰ্টেলত এপ্লাই কৰিব পাৰিব। যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ নমিনীয়ে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে মানে বিশেষ ডকুমেণ্ট নাই, সকলোৰে কাৰণে কিন্তু এই এনোকে চাৰ্টিফিকেটটো লাগিব। এই চাৰ্টিফিকেটটো আপোনালোকে নিজৰ চাৰ্কল অফিচৰ পৰা সংগ্ৰহ কৰি লওক। বহুত ততাতয়া কৰিব নালাগে। পৰ্টেল সোনকালে বন্ধ হৈ নাযায়। আপোনালোকে সঠিকভাৱে পৰ্টেলত পঞ্জীয়ন কৰক। এই এনোকে চাৰ্টিফিকেটটো আপোনালোক সকলোৱে উলিয়াই লওক, লৈ উঠি পৰ্টেলত কৰিব পাৰিব। অহা সোমবাৰ মানৰ পৰা গোটেই আপডেটখিনি পাব আপোনালোকে। কৰ্মৰত শিক্ষকসকলেও নিজৰ যিখন শিক্ষানুষ্ঠানত তেওঁলোক কৰ্মৰত হৈ আছে তাৰ এটা চাৰ্টিফিকেট আপোনালোকে দিব পাৰিব। নিজৰ বিদ্যালয়ৰ প্ৰধানৰ পৰা বা কলেজৰ প্ৰধানৰ পৰা আপোনালোকে এই চাৰ্টিফিকেটটো ল'ব। আৰু যিসকল অৱসৰ পাইছে তেওঁলোকেও দুশ্চিন্তাত ভুগি থাকিব নালাগে। তেওঁলোকেও ইয়াতে আবেদন বা পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব। যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰো যিসকল মানে নমিনী আছে, ল'ৰা বা পৰিবাৰ, তেওঁলোকেও ইয়াতে আবেদন কৰিব পাৰিব পৰ্টেলত। গতিকে মই সকলোকে আহ্বান জনাইছো, বহুত দুশ্চিন্তাত থাকিব নালাগে। পৰ্টেলত আপোনালোকে আবেদন কৰক। আৰু আজিও কৈছো, যিসকল শিক্ষক কৰ্মচাৰীয়ে 13 চন বা 21 চনত বঞ্চিত হৈও এতিয়াও কৰ্মৰত হৈ আছে তেওঁলোকৰ কাৰণে আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই আছো। চৰকাৰৰ ওচৰত আমি বিগত সময়ত মানে অনাগত দিনত নিশ্চয় আমি আলোচনা বিলোচনা কৰি তেওঁলোককো প্ৰাদেশিকৰণৰ ব্যৱস্থাৰ আওতালৈ আনিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিম। ধন্যবাদ।